ভাৰতৰ দীৰ্ঘতম যাত্ৰীবাহী ৰেলপথটোৰ নাম কি? ভাৰতৰ দীৰ্ঘতম যাত্ৰীবাহী ৰেলপথটোৰ নাম কি? উত্তৰ ডিব্ৰুগড় কন্যাকুমাৰী যাত্ৰীবাহী ৰেলপথ 4273 কিলোমিটাৰ। মনত ৰাখিব, ভাৰতৰ দীৰ্ঘতম যাত্ৰীবাহী ৰেলপথ। ভাৰতৰ দীৰ্ঘতম সুৰংগটোৰ নাম কি? ভাৰতৰ দীৰ্ঘতম সুৰংগটোৰ নাম কি? উত্তৰ পাৰ্চিক সুৰং মুম্বাই কল্যাণৰ মাজত 1317 মিটাৰ। মনত ৰাখিব, ভাৰতৰ দীৰ্ঘতম সুৰং। ভাৰতৰ দীৰ্ঘতম ৰেল সুৰংগটোৰ নাম কি? ভাৰতৰ দীৰ্ঘতম ৰেল সুৰংগটোৰ নাম কি? উত্তৰ পীৰ পাঞ্জাল ৰেল সুৰং জম্মু আৰু কাশ্মীৰত আছে 11.215 কিলোমিটাৰ। মনত ৰাখিব। ভাৰতৰ সৰ্বোচ্চ উচ্চতাত নিৰ্মিত দীৰ্ঘতম পথ সুৰংগটোৰ নাম কি? ভাৰতৰ সৰ্বোচ্চ উচ্চতাত নিৰ্মিত দীৰ্ঘতম পথ সুৰংগটোৰ নাম কি? উত্তৰ অটল সুৰং হিমাচল প্ৰদেশৰ ৰোহতাং গিৰিপথৰ অন্তৰ্গত লেহ মানালী ঘাইপথত নিৰ্মিত এই সুৰংগ সমুদ্ৰপৃষ্ঠৰ পৰা 3048 মিটাৰ আৰু 10,000 ফুট উচ্চতাত অৱস্থিত আৰু ইয়াৰ দৈৰ্ঘ্য 9.02 কিলোমিটাৰ। 2020 চনৰ 3 অক্টোবৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সুৰংগটো উদ্বোধনী কৰে। মনত ৰাখিব। এটা শ্বেয়াৰ কৰি দিব ভিডিঅ'টো, আৰু পেজটো যদি ফ'ল' কৰা নাই অনুগ্ৰহ কৰি ফ'ল' কৰি ল'ব। ভাৰতৰ দীৰ্ঘতম দলং কি? উত্তৰ ভূপেন হাজৰিকা সেতু ধলা শদিয়া দলং লোহিত নদীৰ ওপৰত অসমত আছে, দৈৰ্ঘ্য 9.15 কিলোমিটাৰ। বৰ্তমান ভাৰতৰ দীৰ্ঘতম দলং। মনত ৰাখিব। ভাৰতৰ দীৰ্ঘতম পথটোৰ নাম কি? ভাৰতৰ দীৰ্ঘতম পথটোৰ নাম কি? উত্তৰ গ্ৰেণ্ড ট্ৰাংক ৰোড দৈৰ্ঘ্য 2500 কিলোমিটাৰ। ভাৰতৰ দীৰ্ঘতম পথ। মনত ৰাখিব, গ্ৰেণ্ড ট্ৰাংক ৰোড। ভাৰতৰ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথটোৰ নাম কি? ভাৰতৰ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথটোৰ নাম কি? উত্তৰ ৰাষ্ট্ৰীয় ঘাইপথ নং 44 শ্ৰীনগৰৰ পৰা কন্যাকুমাৰী দৈৰ্ঘ্য 3745 কিলোমিটাৰ। মনত ৰাখিব, ভাৰতৰ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথ। আপোনালোকক এটাই অনুৰোধ, ভিডিঅ'টো এটাকৈ শ্বেয়াৰ কৰি যাব। নেক্সট আছে ভাৰতৰ দীৰ্ঘতম বাৰাণ্ডাটোৰ নাম কি? ভাৰতৰ দীৰ্ঘতম বাৰাণ্ডাটোৰ নাম কি? উত্তৰ ৰামেশ্বৰম তামিলনাডুত আছে, মন্দিৰৰ বাৰাণ্ডা 1220 মিটাৰ। মনত ৰাখিব, ভাৰতৰ দীৰ্ঘতম বাৰাণ্ডা। ভাৰতৰ সৰ্বাধিক ব্যস্ত বিমানবন্দৰটোৰ নাম কি? বহুত ইম্পৰ্টেণ্ট কুৱেশ্যনটো, মনত ৰাখিব, আহিব পাৰে, কেতিয়াবা সুধিব পাৰে। ভাৰতৰ সৰ্বাধিক ব্যস্ত বিমানবন্দৰটোৰ নাম হ'ল মুম্বাই বিমানবন্দৰ। ইয়াৰ পৰা দিনে প্ৰায় 23,500 যাত্ৰী অহা যোৱা কৰে। মনত ৰাখিব, 23,500 যাত্ৰী অহা যোৱা কৰে প্ৰায় দিনত। ভাৰতৰ সৰ্বোচ্চ সন্মান কি? ভাৰতৰ সৰ্বোচ্চ সন্মান কি? উত্তৰ ভাৰত ৰত্ন হ'ল ভাৰতৰ সৰ্বোচ্চ সন্মান। চ' এইখিনি কুৱেশ্যন আলোচনা কৰিলোঁ ভিডিঅ'টোত। চ' ভিডিঅ'টো চাই কেনেকুৱা লাগিল জনাব। যদি